হেৰা শুনিছা বোলো ক'ত আছা গোটেইবোৰ খেলি মেলি হ'ল নহয় বুজিছা ওচৰতে আছো ইমান টেটু ফালিব নালাগে কি খেলি মেলি হ'ল কওক হেৰা যি মূলা বাঢ়ে তাতেই পোক লাগে হে এই মানুহটোৱে কি বুজে কয় ফকৰাৰ জাত মাৰিলে একেবাৰে হেৰা ঘৰৰ পৰা ওলাওঁতে তুমি কৈছিলা নহয় আজিৰ দিনটো ভাল পিছে লাগিলে নহয় কেনা ঘৰৰ পৰা ওলাই চাইকেলৰ দাম চাইছো থুচ তিনিআলিৰ কাঞ্চাৰ তাত তোমাৰ ৰসগোল্লা কিনিবলৈ টেষ্ট কৰিলো টেঙা বিলৰ পাৰত ৰৌ মাছ চালোগৈ পালো এয়া গ্ৰাছ কাৰ্প মানে যিটোৱে বিচাৰিছো সেইটোৱে নেপালো জামুগুৰিলৈ গৈ কোনো ৰকমে এইখিনি বস্তু মিলাই আনিছো লোৱা এনেকৈ আলহী সুধিব লাগিব আৰু বুজিছা কষ্ট হ'বই ছোৱালী চাবলৈ অহা মানুহক টেঙা ৰসগোল্লা খুৱাবনে হেৰা তোমাক চাবলৈ যাওঁতে কি জানি এনেকৈ ৰসগোল্লা যোগাৰ কৰিছিলা ন ৰাম এই মানুহটোৰ যে কি হৈছে শহুৰ এনেকুৱা পাতল বুলি গম পালে তৰা কেনিবাদি পলাবগৈ গ্ৰাছ কাৰ্প মাছে ভাত খুৱাই দিবা ছোৱালী এনেই পচন্দ হৈ যাব হ'ব হ'ব সেইবোৰ চিন্তা বাদ দি আপুনি যাওকচোন গা পা ধুই লওক ধুম ৰবাচোন এই মাজনীক কথাটো ক'লা নে নাই এই মানুহটোৱে নিকমে মাৰিব দেই কিয় কালি আপুনি কোৱা নাছিল কথাটো নিজে কম বুলি তেনেকৈ কৈছিলো নেকি এতিয়াহে ফৰিং গুণকান্তৰ মৰম দেখিলা কান্দল সোনকালে কওক নহলে তাই কামলৈ ওলাই যাবগৈ মাজনী তোৰ যাবৰ হ'লেই নে বগীয়া মাষ্টৰে গৰু এৰাল দিবলৈ গৈছেহে আহিহে স্কুললৈ যাব তইনো আজি ইমান সোনকালে ওলাব লাগে নে কিয় তই দেখোন কৈ থাক বোলে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে পিছে তই শিয়াল নে হাঁহ আজি ঘৰলৈ হাঁহ এটা অহা কথা তই ধৰাহে কথা আৰু এইবোৰ সাধু কথা শুনি থাকিলে পলিঅ' ঔষধ বুঢ়া কেঁচুৱাক ঘৰতে খুৱাব লাগিব সৰ্বনাশ মই আকৌ আজি তোৰ লগত বিশেষ এটা কথা আলোচনা কৰিম বুলিহে আহিছিলো কৈ থাক তোৰ বিশেষ কথা মই শুনি আছো নহয় মানে তোৰ এই নাৰ্ছৰ বগা কাপোৰযোৰ মোৰ সদায় দেখি দেখি আমনি লাগিছে তাত মই অকমান ৰং সানিম বুলি ভাবিছো কিন্তু গছত গৰু উঠা কথাবোৰ কৈছ এইযোৰ কিবা ৰং কৰিব পাৰি নেকি পাৰি কিয় নোৱাৰি মন কৰিলেই চং নাৰ্ছৰ কাপোৰটো ৰংটো বগাই থাকিব কিন্তু কাপোৰযোৰ পাতৰ হ'ব তাত ধুনীয়া ধুনীয়া গুণাৰ ফুল থাকিব কি যে সুন্দৰ পিতাই মোৰ চাকৰিটো তোৰ ফকৰা যোজনা বুলি ভাবিছ চিধাই চাকৰিটো যাব তোক চাকৰিয়াৰ কথা কোৱা নাই নহয় সি ট্ৰেন্সফাৰ কৰি নিয়াৰ কথাহে কৈছে ৱাহ কি যে বঢ়িয়া হ'ব সি মানে এই যে কলি সি এইজন কোন মহাপুৰুষ মুকুল বৰুৱা MA পাছ বঢ়িয়া চাকৰি ঘৰ নগাঁৱৰ মিছাত বাকীখিনি সঁচা এই মিছাৰ সঁচাজনে মোক কিয় ট্ৰান্সফাৰ কৰে সেইটো ক কিয় বিয়াখন হলেতো তাৰ লগতে যাব লাগিব হেৰা শুনিছা মই কলো দেই বিয়া মানে এই বহাগতে তোক গুণা কাপোৰ এসাঁজ পিন্ধাব খুজিছো আজি কামলৈ যাব নালাগে দে মই ডাক্তৰক কৈয়ে আহিছো আজি মৰমে তোৰ এইবোৰ কথা মই বেয়া পাওঁ পিতা যা কথাটো সঁচা নে মিছা মিছাৰ সঁচা যা তই মুনমিক মাতি আনি চাহ ভাতৰ যোগাৰ কৰগৈ আলহী পাবহি এতিয়া তাই লাজটোৱে চোৱা